বিৰোধী ৰাজনৈতিক শক্তিয়ে উত্তৰ পূবক ৰক্ষা কৰিলে শত্ৰুৰ সংগঠনৰ জন্ম নোহোৱা হলে এই সংগ্ৰামে পূৰ্ণতা নাপালে হয়। সংবাদ মেলত এই মন্তব্য কৃষক নেতা অখিল গগৈৰ। ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ পিছত আজি সংবাদ মেলত বিজেপি অসমৰ শত্ৰু আখ্যা দিলে অখিল গগৈয়ে। এই যুঁজখন ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবে অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাকো ধন্যবাদ জনায় অখিল গগৈয়ে। এই যুদ্ধখনত আমি জয়ী হলো। বিজেপি আৰু RSS যে যি শৰাইঘাটৰ ৰণ কৰি আছিলে, আচল শৰাইঘাটৰ ৰণত আমি জয়ী হলো। ৰামসিংহক আমি পৰাজিত কৰিলোঁ, আমি দিল্লীক পৰাজিত কৰিলোঁ, আমি মোগলক পৰাজিত কৰিলোঁ আৰু সেই পৰাজিত কৰা যুদ্ধখনৰ প্ৰকৃত সৈনিক অসমৰ জনগণ। এতিয়া প্ৰমাণ কৰিলে এইবাৰ যুদ্ধখনে যে RSS আৰু বিজেপি অসমীয়া জাতিৰ চিৰকলীয়া শত্ৰু। এই যুদ্ধখনে প্ৰমাণ কৰিলে যে আচল শত্ৰু কোন আমাৰ অসমীয়া জাতিৰ। ভাৰত ৰত্নৰ নিচিনা এটা সন্মানো অসমীয়া জাতিৰ জাতীয় চেতনাৰ ওচৰত ডাঙৰ হ'ব নোৱাৰে বুলি তেজ হাজৰিকাই যি বক্তব্য প্ৰদান কৰিলে, এই বক্তব্য ভূপেন হাজৰিকাৰ পুত্ৰৰ এজন যোগ্য পিতৃৰ এজন সুযোগ্য সন্তানৰ প্ৰকৃত বক্তব্য। আমি ইয়াৰ পৰাই য'তে আপুনি আছে আমি চেলুট দিছোঁ, আমি নমস্কাৰ জনাইছোঁ। তেজ হাজৰিকা ডাঙৰীয়া, আপুনি অসম মাতৃৰ প্ৰকৃত এজন যোগ্য সন্তান।